ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। এইবাৰ উৰিয়ামঘাটৰ পিছত বিশ্বনাথত চলিব বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে ৩০৭টা সংখ্যালঘু পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। বিশ্বনাথত এইবাৰ বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। বুলডোজাৰ চলিব প্ৰশাসনৰ মাদ্ৰাছা আৰু মছজিদত সমান্তৰালকৈ বাসগৃহসমূহ ভাঙি পেলোৱা হ'ব। যিসমূহ ভূমিত অবৈধভাৱে দখল কৰি চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি বাসগৃহ নিৰ্মাণ কৰিছিল, মাদ্ৰাছা নিৰ্মাণ কৰিছিল, মছজিদ সাজিছিল, সেই সকলোবোৰ ভাঙি পেলোৱা হ'ব। ইতিমধ্যে ৩০৭টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। ১৫ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। ১৭ আগষ্ট শেষ সময়সীমা। ১৫ দিনৰ সময়ৰ ভিতৰত তেওঁলোকে খালী কৰিব লাগিব তেওঁলোকে ভূমি। ৩০৭টা পৰিয়াল, পুনৰ কৈছোঁ, ৩০৭টা পৰিয়াললৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। সংখ্যালঘু পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। এইবাৰ বিশ্বনাথত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। লৈছোঁ সবিশেষ। উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিব উচ্ছেদ অভিযান। ৩০৭টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। ডাঙৰ খবৰ এই মুহূৰ্তত। পুনৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। ১৫ দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। ১৭ আগষ্ট শেষ সময়সীমা, ডেডলাইন বান্ধি দিয়া হৈছে ১৭ আগষ্ট। উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিব প্ৰশাসনৰ বুলডোজাৰ। পুৱাই এটা গুৰুত্বপূৰ্ণ খবৰ দিছোঁ, উচ্ছেদ চলিব মছজিদ আৰু কবৰস্থানতো। ডাঙৰ খবৰ এই মুহূৰ্তত। পুনৰ ৩০৭টা সংখ্যালঘু পৰিয়ালক জাননী প্ৰেৰণ কৰা হৈছে। ননকে জাপৰিগুৰিৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। আৰু ১৭ আগষ্টৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ। চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি আছে শ শ সন্দেহজনক লোকে। আৰু এইসকল সংখ্যালঘু পৰিয়াললৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। ১৫ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। আৰু ১৭ আগষ্ট শেষ সময়সীমা। ১৭ আগষ্টৰ পূৰ্বে চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰা এইসকল লোকে খালী কৰিব লাগিব নিজৰ ভূমি, বাসগৃহ তেওঁলোকে খালী কৰিব লাগিব, অন্যথা প্ৰশাসনে ভাঙি দিব বাসগৃহ। ১৫ দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে। আৰু ইতিমধ্যে ৩০৭টা সংখ্যালঘু পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। এইবাৰ ৰাজ্য চৰকাৰে যিহেতু দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আৰু ইয়াৰ মাজতেই বিশ্বনাথৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈও জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। উৰিয়ামঘাটত উচ্ছেদ অভিযান অব্যাহত আছে। ইয়াৰ মাজতেই ননকে জাপৰিগুৰিৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী। এই পৰিয়ালকেইটাই চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে বাসগৃহ সাজিছে, মছজিদ নিৰ্মাণ কৰিছে, মাদ্ৰাছা সাজিছে। আৰু শীঘ্ৰেই তেওঁলোকক সেইসমূহ ঠাই খালী কৰাৰ নিৰ্দেশ দিছে। ১৭ আগষ্ট শেষ সময়সীমা বান্ধি দিয়া হৈছে। ১৭ আগষ্টৰ পূৰ্বে যদি তেওঁলোকে ঘৰ খালী নকৰে, মছজিদ তেওঁলোকে আঁতৰাই নিদিয়ে, তেন্তে প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি পেলাব। আৰু ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে ৩০৭টা সংখ্যালঘু পৰিয়াললৈ। ননকে জাপৰিগুৰি ৩০৭টা সংখ্যালঘু পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত আছে। মুখ্যমন্ত্ৰীগৰাকীয়েও কঠোৰ হৈছে। উচ্ছেদ অসমত চলিবই বুলি এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে। বিভিন্ন প্ৰান্তত উচ্ছেদৰ বাবে প্ৰস্তুতি চলাই আছে। এই মুহূৰ্তত খবৰ লাভ কৰা হৈছে যে এইবাৰ উৰিয়ামঘাটৰ পিছত বিশ্বনাথত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। বিশ্বনাথত ইতিমধ্যে ৩০৭টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। শীঘ্ৰে বাসগৃহসমূহ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। পুনৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। ডাঙৰ খবৰ জনাই আছোঁ। উৰিয়ামঘাটৰ পিছতেই বিশ্বনাথৰ ননকে জাপৰিগুৰিত চলিব উচ্ছেদ অভিযান। ৩০৭টা সংখ্যালঘু পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। ১৫ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। ১৭ আগষ্ট শেষ সময়সীমা। আৰু ১৭ আগষ্টৰ পূৰ্বে ঘৰ খালী কৰাৰ নিৰ্দেশ। যিকেইটা পৰিয়ালে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি সেই ঠাইত বাসগৃহ সাজিছে, সেইকেইটা পৰিয়ালক স্থান এৰিবলৈ নিৰ্দেশ দিছে। সেইকেইটা পৰিয়ালক বাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। ৩০৭টা পৰিয়াললৈ ইতিমধ্যে লিখিত জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। ডাঙৰ খবৰ জনাই আছোঁ। উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিব বুলডোজাৰ। তাৰমানে আমাৰ বাজেটত আমাৰ 51ৰ নথিপত্ৰ কাগজ পাতি আছে। আৰু আমাৰ যেতিয়া এইবিলাক মেজিম মাটি আছিল, প্ৰায় ৩৪-৩৫ চনৰ মাটি আছিল, সেইবিলাক মাটি গৰা খহাই নিয়াৰ পিছতে আমি ভূমিহীন হৈ ইয়াতে যেন তেন কৰি আহি চৰকাৰী মাটিত অলপ জাগালৈ বহিছোঁ ৰাস্তাৰ বাহিৰত। তাকো এতিয়া এভেকশ্যন কৰি আছে বুলি আমি জাননী পালোঁ আজি। গতিকেই আমি ইয়াৰ পৰা উঠি যাম। এতিয়া বানপানী হৈ আছে, বানপানীৰ ভিতৰত আমি ক'ত যাম? আমি যে এতিয়া চাপৰিত যাবলৈ আমাৰ অক্ষম হৈ আছে। গতিকে চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ,
আমাক ক'ৰবা ঠাই দিয়ে। কি ক'ব বিচাৰিছে আজি জাননী লাভ কৰিছে? চাওক, আমাৰ ক'বলৈ ভাষা নাই। আমি ইয়াত প্ৰায় 40-50 বছৰৰ পৰা আমাৰ ককা, আজু ককা, দেউতা, আমাৰ বয়স আজি 42, আমাৰ যুগ যুগ ইয়াত গৈছে। এই মানুহখিনি বালিডুবিৰ গৰাখহনীয়াৰ কবলত পৰি, য'ত মানুহ যেনেকৈ চৰকাৰী ভূমি হয় ঘৰ সাজি বসবাস কৰি আছে, আজি হঠাৎ আমি এভেকশ্যনত জাননী পাইছোঁ। আমি মৰ্মাহত হৈ পৰিছোঁ। যি নহওক, চৰকাৰে এভেকশ্যন কৰক। যিহেতু আমি চৰকাৰী মানুহ, আমি বিৰোধ কৰা নাই। চৰকাৰে আমাৰ কাগজ পত্ৰ, নথি পত্ৰখিনি, আমি যে বালিডুবিৰ গৰাখহনীয়া মানুহ হয়, আমাৰ দেউতাৰ ককাৰ পট্টা আছে, চাই এই মানুহখিনিক পুনৰ্সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। এই কণ কণ ল'ৰা ছোৱালী, বাৰিষা বতৰ, এই মানুহখিনি আমি ক'ত যাম? এই চৰকাৰে আমাৰ, বিশেষকৈ ক'ব গ'লে আমি মাইনৰিটি বুলি আমাক যি টি ব্যৱহাৰ কৰি, আজি আপুনি একদম নামনি পৰা চাওক, ধুবুৰী, গোৱালপাৰা, লখিমপুৰ, য'ত মাইনৰিটি মানুহ আছে তাতে এভেকশ্যন হয়। কি আমি মাইনৰিটি হৈ অহাত কি আমাৰ ভগৱানৰ ওচৰত আমি কিবা দুখ কৰিছোঁ নেকি আমি মাইনৰিটি হোৱাৰ কাৰণে? যি নহওক, আমাক চৰকাৰে, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, তেওঁ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী, আমাক এই মানুহখিনিক পুনৰ্সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। নহ'লেতো আমাৰ এই কণ কণ ল'ৰা ছোৱালী, এই বাৰিষা বতৰ, ৰ'দ আহে, আমি ক'ত গৈ, কাৰ ওচৰত গৈ কেনেকৈ থাকিম? তো বাকীটো আৰু ক'বলৈ আছেই। আৰু আমাৰ এই মাটিটো ইমান মাটিও নহয়, অলপ মাটি আমাৰ, কাৰোবাৰ যে আধা বিঘা মাটি আছে সেইটোও নাই, 1 কটাকৈ মাটি, তাতে 3জন ল'ৰা বাপেক মিলি ঘৰ সাজি আছে। তাৰপিছত আমাৰ ইয়াত কবৰস্থানো আছে, আমাৰ এখন LP স্কুল আছে। এই গাঁওখনত আমাৰ যুগৰ পৰা LP স্কুল নাই। এই কেইদিন আগত আমাৰ এখন LP স্কুল আমি পাইছিলোঁ। আমাৰ ল'ৰা ছোৱালীবোৰ শিক্ষাৰ পৰাও এতিয়া হৈ যাব, শিক্ষাৰো আমাৰ ব্যৱস্থা নাথাকিব। তো আপোনালোকৰ যোগে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ এই চৰকাৰখনক, আমাক পুনৰ্সংস্থাপন দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেন।